জেলৰ পৰা ওলাই পুনৰ চুৰি কাৰ্যত লিপ্ত গৰু চুৰি চক্ৰ চাৰিটকৈ গৰু নিধন কৰি বিক্ৰী কৰোঁতেই আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ সফিউল হুছেইন ভূঞা এণ্ড কোম্পানীৰ বিৰুদ্ধে সৰব আৰক্ষী নাহৰকটীয়া নগৰৰ মাজমজিয়াত অবৈধভাৱে গোধন নিধন কৰি গোমাংস বিক্ৰী কৰা চক্ৰ উৎখাত কৰিলে আৰক্ষীয়ে চাৰিটাকৈ চুৰি গৰু নিধন কৰি গোমাংস বিক্ৰীৰ চেষ্টা চলাওঁতেই উৎখাত কৰা হয় চুৰি চক্ৰটোক নাহৰকটীয়া ভূঞা পট্টিৰ ৰফিউল হুছেইন ভূঞাৰ পুত্ৰ সফিউল হুছেইন ভূঞাই চুৰি কৰি আনি গোধন নিধন কৰি গোমাংস বিক্ৰী কৰি আহিছিল দীৰ্ঘদিন ধৰি প্ৰতি সপ্তাহত শুকুৰবাৰ আৰু দেওবাৰে চলিছিল চুৰি গৰু নিধনৰ ৰমৰমীয়া বেহা মাত্ৰ দুদিনমানৰ পূৰ্বে জামিন লাভ কৰা সফিউল হুছেইন ভূঞা এণ্ড কোম্পানীয়ে জেলৰ পৰা ওলাই আহিয়ে পুনৰ গোমাংসৰ বেহা চলাওঁতেই আৰক্ষীয়ে কৰায়ত্ব কৰে আৰক্ষীয়ে গোমাংস জব্দৰ লগতে চুৰি গৰু উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত সঁচাকৈ আমি বিগত 3 বছৰৰ পৰা এখন নতুনকৈ আইন বনোৱা হৈছিলে বিধানসভাত যি আমি আইন পাছ হৈছিলে যে আমি মন্দিৰ নামঘৰ বা ধাৰ্মিক অনুষ্ঠান থকা 5 কিলোমিটাৰ ৰেডিয়াছত এই ধৰণৰ ইলিগেলি আমি গৰুৰ মাংস কাটি বা ব্যৱসায় কৰা এটা বাধা আছিলে মই নিজে ব্যক্তিগতভাৱে দেখা পাইছোঁ যে 4টা গৰু কাটি পৰি আছে পিছফালে 2টা গৰু বান্ধি থোৱা আছে মই ভাবোঁ এইটো নাহৰকটীয়া চহৰখনৰ কাৰণে এটা বেয়া বাৰ্তা বেয়া মেছেজ যে এনেকুৱা সময়তো যদি তেখেতলোকে কাটিব পাৰে তাৰমানে গোটেই 12 মাহে গোটেই 365 তেখেতলোকে বিক্ৰী কৰি আহিছিল নাহৰকটীয়াৰ পৰা মনোজ তামুলীৰ ৰিপৰ্ট প্ৰথম খবৰ